নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি আমি এই ভিডিঅ'টো ফেচবুকত চলি থকা #জাষ্টিছ ফৰ জুবিন গাৰ্গ বিষয়টোৰ সন্দৰ্ভত প্ৰস্তুত কৰিবলৈ লৈছোঁ। আমি পোনপ্ৰথম অৱস্থাত যেতিয়া ফেচবুকত হেছটেগৰ এই বিপ্লৱটো আৰম্ভ হৈছিলে জুবিন গাৰ্গ প্ৰয়াত জুবিনদাৰ ন্যায় বিচাৰি, তেতিয়া আমি দেখিবলৈ পাইছিলোঁ যে বিভিন্ন পক্ষই বুজাব বিচাৰিছিলে যে এই ফেচবুকৰ হেছটেগৰ কোনো অৰ্থ নাই। কিন্তু আমি যিমানে দিন বাগৰি গ'ল দেখিবলৈ পাইছোঁ, যেতিয়া এই হেছটেগৰ সংখ্যা বাঢ়ি গ'ল, এই পোষ্টসমূহৰ ভিজিবিলিটিটো বাঢ়ি গ'ল, যাৰ কাৰণে আমি ফেচবুক খুলিলেই এতিয়া কেৱল #জাষ্টিছ ফৰ জুবিন গাৰ্গ এই হেছটেগ লাগি থকা ভিডিঅ'সমূহে আমাৰ সন্মুখলৈ আহে। আৰু যেতিয়াই ইয়াৰ ভিজিবিলিটি বাঢ়ি গ'ল, তেতিয়াই আচলতে যিসমূহ সংশ্লিষ্ট কৰ্তৃপক্ষ আছে তেওঁলোকৰ কাণত এটা বিষ হ'বলৈ আৰম্ভ কৰিলে। তাৰপিছতেই তেওঁলোকে কিছুমান বিভিন্ন ধৰণৰ বক্তব্য কৰা আৰম্ভ কৰিলে। শেহতীয়াকৈ আমি আজি দেখিবলৈ পালোঁ যে যি বৰ্তমান অসমত চলি আছে বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰৰে যি বিজেপি দলে আজি ন্যায় বিচাৰি ৰাজপথত প্ৰতিবাদ কৰিবলৈ নামিছে। আচলতে এই যি হেছটেগৰ এটা আন্দোলন, এই হেছটেগ আন্দোলনৰ এইটো এটা বৃহৎ সাফল্য। কিয়নো যদি আজিৰ দিনত এই হেছটেগ 2.7 মিলিয়ন নেপালেগৈহেঁতেন, নিশ্চয়কৈ এনেধৰণৰ এটা পৰিৱেশ আমি দেখিবলৈ নেপালোহেঁতেন। আৰু যিহেতুকে শাসকীয় পক্ষই বাধ্য হৈ পেলাই তেওঁলোকে তদন্তৰ গতি কি হৈছে, তদন্তৰ কিমান ক্ষিপ্ৰ হৈছে সেইখিনি আমি যদি চাবলৈ নাযাওঁ, কিন্তু তেওঁলোকে বাধ্য হৈছে যিটো ৰাইজে বিচাৰিছে, জনতাৰ যিটো জনমত, সেই জনমতৰ পক্ষত ভাও ধৰি হ'লেও থাকিবৰ কাৰণে তেওঁলোক বাধ্য হৈছে। ভাও ধৰি বুলি মই এইটো কাৰণে কৈছোঁ, যিহেতুকে শাসনত তেওঁলোক আছে, চৰকাৰ তেওঁলোকৰ হাতত আছে, সমগ্ৰ ব্যৱস্থা তেওঁলোকৰ হাতত আছে। যদিহে সদিচ্ছা আছে, আজি প্ৰায় 33 দিন পাৰ হৈ গ'ল, তাৰপিছতো কিন্তু আমি সেই দিনটোত কি ঘটনা সংঘটিত হৈছিলে ছিংগাপুৰত আমি এতিয়াও জানিবলৈ নোৱাৰিলোঁ। যদিহে তেওঁলোকৰ সদিচ্ছা থাকিলেহেঁতেন, তেওঁলোকে এই বাটৰ নাট কৰাৰ সলনি এই যি ৰহস্য উদ্ঘাটনৰ ক্ষেত্ৰতহে বেছিকৈ মনোনিৱেশ কৰিলেহেঁতেন। কিন্তু আমি আজি 33-34 দিন পাৰ হৈ যোৱাৰ পিছতো কোনো ধৰণৰ সেই এটা ক্ষিপ্ৰতা আমি দেখিবলৈ নাই পোৱা। আৰু আমি আজিও সেই ৰহস্যৰ ৰহস্য ভেদ কৰিবলৈ আমি সক্ষম হোৱা নাই। গতিকে বিজেপি দলটোৱে যি এই বাটৰ নাট আৰম্ভ কৰিলে, বৰ আচলতে দেখিবলৈ এটা বৰ বেয়া হৈছে। যি তেওঁলোকে ৰাজনৈতিক দলৰ পতাকা লৈ পেলাই যি আন্দোলন কৰিছে, এই হ'লেও আমি তেওঁলোকক আচলতে ক'বলগীয়া একো নাই। আজিৰ দিনটোত তেওঁলোকক সমালোচনা কৰিবলৈও মন যোৱা নাই। আচলতে সমালোচনা কৰিবলৈও এটা লাগে, কিবা এটা লাগে, এটা যিটো আজি আমি দেখিবলৈ নাই পোৱা। গতিকে তেওঁলোকক আমি আৰু বিশেষ সমালোচনা নকৰোঁ। কিন্তু এই বস্তুটোৱে এটা কথাই আচলতে প্ৰতিফলিত কৰিছে, যিহেতু নিজৰ দলৰ বিপক্ষে যেতিয়া আন্দোলন কৰিবলগীয়া এটা পৰিস্থিতি আহি পৰিছে, তেনেহ'লে নিশ্চয়কৈ চৰকাৰখন ক'ৰবাত নহয় ক'ৰবাত এই সত্য উদ্ঘাটনত ব্যৰ্থ হৈছে তেওঁলোকে। গতিকে আমি আচলতে ক'বলৈ কোনো কথা নাইকিয়া হৈছে, ভাষা নাইকিয়া হৈছে। তথাপিতো কওঁ যে চৰকাৰখনে এই তদন্তৰ মাজেৰে যিটো এই প্ৰকৃত সত্যটো কি, এই সত্যটো উদ্ঘাটন কৰাত তেওঁলোকে বিশেষ পদক্ষেপ লওক চৰকাৰখনে। আৰু এয়া আমাৰ চৰকাৰৰ প্ৰতি আহ্বান। বাকী ন্যায় চৰকাৰে দিব নালাগে, ন্যায় ন্যায়ালয়ে দিব, সেইটো সকলোৱে জানে। তেওঁলোকে কোনোবা দিনাখন ন্যায়ালয়ে ন্যায় দিব, কোনোবা দিনাখন আমি ন্যায় দিম, এনেধৰণৰ কথা কৈ থাকিলেও ৰাইজে জানে ন্যায় ন্যায়ালয়ে দিব। কিন্তু ন্যায়ালয়ত তেওঁলোকে যিসমূহ এই অভিযুক্তসকলৰ ওপৰত যিসমূহ চাৰ্জ লগাব, সেই চাৰ্জসমূহ শুদ্ধ প্ৰতিফলিত কৰিবৰ কাৰণে যিসমূহ তথ্য পাতি লাগে, সেই তথ্য পাতিসমূহ যোগান তেওঁলোকে আহৰণ কৰাত বিশেষভাৱে গুৰুত্ব দিয়ক। বিশেষ নকওঁ, আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লগা বুলি নহয়, যদি ভিডিঅ'টো দৰকাৰী বুলি ভাবিছে, তেতিয়াহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।